নমস্কাৰ, মই অনুৰাধা ভূঞা, নিউট্ৰিচনিষ্ট। প্ৰথমতে দেৰিকৈ হ'লেও নাৰী দিৱসৰ সকলো নাৰীলৈকে এটা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ঠিক তেনেকুৱা এটা টপিক লৈ আহিছোঁ, যিটো নাৰীসকলৰে সমস্যা হয়। আমাৰ যিটো মান্থলি কোৰ্চ হয়, আমাৰ পিৰিয়ডছৰ সময়ত বহুতো নাৰী দেখা যায় যে পেটৰ বিষত হাতবোৰ টানিব ধৰে, ভৰিৰ আঁঠু বিষাব ধৰে, ভৰিবিলাক টানিব ধৰে, নাৰ্ভবিলাক, কঁকালৰ বিষ হয়। বহু নাৰী, বহু ছোৱালীৰ বিশেষকৈ পেটৰ খুব বেয়া ধৰণে বিষ হয়। আৰু এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বহু বছৰৰ পৰা বহু নাৰী ব্যৱহাৰ কৰি আহিছে, সকলোৱে জানে। সেইটো হৈছে অচকাৰিষ্টা। অচকা ফুলৰ পৰা বনোৱা হয়। তাৰ লগতে আৰু বহু ধৰণৰ বিবিধ ইনগ্ৰিডিয়েণ্টছ দিয়া হয়। মই ডিটেইলছত আৰু ইনগ্ৰিডিয়েণ্টছৰ নাযাওঁ, আজি নকওঁ। বিশেষকৈ অচকা ফুল যিটো হয়, সেইটো নাৰীৰ কাৰণে আপুনি ফ্ৰেণ্ডলি বুলিয়ে ক'ব পাৰে। তাৰ লগতে আমি নাৰীসমূহে বগা স্ৰাৱৰ কাৰণেও বহুত নাৰী ভুক্তভোগী হয়, যিটো কয় হোৱাইট ডিচাৰ্জ বুলি। হোৱাইট ডিচাৰ্জ বিশেষকৈ আপোনাৰ হয় কিয়, এইটো এটা হৰমনৰে ইমবেলেঞ্চ হয় একচুৱেলি। তাৰ পৰা পৰিত্ৰাণ পাবলৈ অচকাৰিষ্টা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু বগা স্ৰাৱৰ পৰা মুক্তি পাবলৈ আপুনি সুষম আহাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা আমি সদায় ডেইলি লাইফত অৱলম্বন কৰিব লাগে। অচকাৰিষ্ট বগা স্ৰাৱ বা পেটৰ বিষ বা আপোনাৰ হাত ভৰি টনা এই সকলোতে নহয়, আপোনাৰ হৰমন ইমবেলেঞ্চতো অচকাৰিষ্ট ব্যৱহাৰ কৰে। ইয়াৰে খোৱাৰ যিটো নিয়ম হৈছে, খোৱাৰ নিয়মটো হৈছে আপুনি ডিনাৰৰ পিছত 10 ml অচকাৰিষ্ট, 10 ml পানী, লাঞ্চৰ পিছত, দুপৰীয়াৰ আহাৰৰ পিছত 10 ml আপোনাৰ অচকাৰিষ্ট আৰু 10 ml পানী। তাৰমানে দিনৰ আহাৰৰ পিছত আৰু ৰাতিৰ আহাৰৰ পিছত আপুনি অচকাৰিষ্ট ব্যৱহাৰ কৰিব পাৰে। আজি এইখিনি কৈয়ে মোৰ